প্ৰসংগ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন পুঁজিৰে সোণাৰ সোণোৱাল কাঠনি গাঁৱত নিৰ্মাণ কৰা ৰোড কাম বান গ্ৰাম্য পথ নিৰ্মাণত বিয়াগুম দুৰ্নীতিৰ অভিযোগ উল্লেখযোগ্য যে দুদিন পূৰ্বে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সোণাই সমষ্টিৰ সোণোৱাল কাঠনি গাঁৱত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে লোক নিৰ্মাণ বিভাগৰ অধীনত ৰোড কাম বান গ্ৰাম্য পথ নিৰ্মাণৰ বাবে প্ৰায় 8 লাখ টকা 2020-21 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰিছিল। কিন্তু উক্ত পথছোৱা পৰিষদখনৰ সদস্য বিজয় শইকীয়াই নিজে ঠিকাদাৰ ৰূপত বিয়াগুম দুৰ্নীতি আৰু অনিয়মেৰে নিৰ্মাণ কৰি ধন আত্মসাৎ কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অঞ্চলটোৰ একাংশ ৰাইজে। এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে গাঁওখনৰ একাংশ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিষদৰ সদস্য বিজয় শইকীয়াই এই পথ নিৰ্মাণত কোনোমতে জড়িত নহয়। একাংশ ব্যক্তিয়ে ৰাজনৈতিক পৰিচালনা সদস্য গৰাকীক টানি অনা বুলি উল্লেখ কৰে। ইফালে পথ নিৰ্মাণত একাংশই অনা দুৰ্নীতিৰ অভিযোগক নস্যাৎ কৰি এই পথ নিৰ্মাণত আঁচনি ঠিকাদাৰ গৰাকীয়ে কোনো অনিয়ম বা দুৰ্নীতি কৰা নাই, বৰং এই পথছোৱা নিৰ্মাণৰ পিছত বানপীড়িত অঞ্চলটোৰ ৰাইজৰ বাবে বহু পৰিয়াল উপকৃত হোৱা বুলি উল্লেখ কৰে। ক'ব বিচাৰিছো মানে 2-10-2025 তাৰিখে এটা অভিযোগ এটা পাইছিলো, মানে এই ৰাস্তাটো হয় সোণোৱাল কাঠনি। তেতিয়া মানে কৈছিলে যে এই ৰাস্তাটো এখনো মিটিং নকৰাকৈ মানে এই ৰাস্তাটো হৈছে বুলি কৈছে। সেইটো এটা সম্পূৰ্ণ ভুল। আৰু 2 নম্বৰ কৈছে কিবা সাইনবোৰ্ডখন উল্টাকে মানে লগাইছে বুলি, কিন্তু কামটো আমি প্ৰথম ৰাইজে সেই তাৰ পৰাহে কৰিছে আৰু মিটিঙো 3খন ইয়াত ৰাইজৰ লগত পাতা হৈছে আৰু ৰাস্তাটো মুঠতে য'ৰ পৰা ষ্টাৰ্টিং হৈছে তাৰ পৰাই সাইনবোৰ্ডখন লগাইছে। আৰু 3 নম্বৰ কথা হ'ল মুঠতে আমাৰ যোনটো ৰাস্তা সেইটো মানে একদম বহুত চাপৰ আছিলে, এতিয়া সেই ৰাস্তাটো হোৱাৰ কাৰণে আমাৰ ইমানে সুবিধা হৈছে। যেনেকৈ আপোনালোকে এতিয়া নিউজটো আপোনালোকে চাব পাৰি, এই ইয়াত এখন মানে এই ৰাস্তাৰ কিনাৰতে এটা ঘৰ এটা বনাই থৈ দিয়া আছে। সেই ঘৰটোতে মানুহবিলাকে আমাৰ 3 মাহ ধৰি এই ঘৰটো যোনটো এতিয়া আপোনালোকে চাব পাৰে, এই ঘৰটো 3 মাহ ধৰি ইয়াতে ৰাস্তাটোৰ ওপৰতে আছিলে। কিন্তু এটাই কথা, আমি আগতে আকৌ বেৰা মিলন এম ই স্কুলত আমি শিবিৰ খাটা মানুহ, এইবিলাক সকলোৱে আমি শিবিৰ খটা মানুহ। কিন্তু আজি এই ৰাস্তাটো হোৱাৰ কাৰণে আমি ইমানে সুখী হৈছো যে ৰাস্তাটোত গৰু বান্ধিছে, মানুহে আশ্ৰয় লৈছো আৰু বিভিন্ন সমস্যা স্কুলৰ পৰা যোৱাৰ পৰা সমস্যা হৈছে, সুবিধা হৈছে, আমাৰ সুবিধা হৈছে। সেইখাৰ পৰা আমি এজন মানুহক বেয়া পাইছো, যোনজন মানুহে নেকি এই নিউজটো মানে কৰিবলৈ কাৰণে মাতি আনিছে, আপোনালোকক মানে চেনেলবিলাকক মাতি আনিছে। সেইটো কথা বিজয় শইকীয়াৰ নাম ওলাইছে। বিজয় শইকীয়াই কোনো কাম কৰাই নাই। বিজয় শইকীয়া তাত মাত্ৰ কামটো আনি দিছে, তেখেতে ৰাইজক আনি দিছে। কামটো হৈছে নে তেখেতে চাবলৈও আহিছে, কাম ধুনীয়া দেখিছে আৰু কিমান দহৰ পৰা আজি ইমান ওখলৈ হৈ গৈছে কামটো। আৰু বিশেষকে যোনজন ব্যক্তিয়ে ইয়াত মানে কৈ গৈছে তেখেতক মানে মিটিঙত মাতিলেও নাহে আৰু তেখেত আমাৰ সমাজতো নাই, তাৰমানে আমাৰ সোণোৱাল সমাজত নাই। তাকে আমি তেখেত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰাই আহিছিলে। কিমান লাখ? 8 লাখ টকা। কিমান কিলোমিটাৰ ৰাস্তাটো বনাব লাগে? 350 মিটাৰ আছিলে। তেওঁলোকে 250 মিটাৰ কামটো কৰিছে বুলি অভিযোগ কৰিছে। হয়, সেইটো মিছা, সম্পূৰ্ণ মিছা। আৰু এটাই কথা বেয়া লাগিছে যে আমাৰ কাঠনিত এই ৰাস্তাটোৰ বিষয়ে বিজয় শইকীয়াকে নাম দি আছে, সেইটো আমি সম্পূৰ্ণ দুখ পাইছো। কিয়নো তেখেত এজন, আমি ক'বলৈ গ'লে আমাৰ কাঠনি ৰাইজে হিচাপে আমি ক'ব বিচাৰো তেখেত এজন ভগৱান ৰূপী বুলি ক'লেও বেয়া নহয়। কিয়নো বানপানীৰ সময়ত সকলোৱে চৰকাৰৰ পৰা মানুহ নাহিলেও তেখেতে মানে এষাৰ হ'লেও মাত দিবলৈ আহে।